আজি মই এটা খুব ধুনীয়া এটা নৰসিংহৰ পাতৰ আমি গছত যদি নাথাকে আমাৰ বজাৰৰ পৰা কিনি আনো কিন্তু শুকালে কি হয় তাৰ কালাৰটো বেয়া হৈ যায় তো সেইভাবে মই ভাবিলোঁ আজি এইটো অলপ দেখাওঁ আৰু তাৰ লগতে এটা খুব ধুনীয়া এটা ৰেচিপিও বনাম আৰু এতিয়া এইখিনি মই ভালকৈ ধুই মেলি অলপ পানীখিনি শুকাই লৈ কিন্তু ৰ'দত দিয়া নাই আৰু এতিয়া এইখিনি মই এখন কেৰাহী পাতি পেলাই আৰু অলপ তেল দিব একেবাৰে এচিকুট তেল দি পেলাই এইখিনি মই বা তেল নিদিলেও হ'ব খালি গেছৰ কেৰাহীখন গৰম কৰি গেছৰ ফ্লেমটো একেবাৰে ল' কৰি আৰু থৈ দিব নিজে নিজে একেবাৰে মানে মচমচীয়া হৈ যাবগৈ এয়া চাওক এইখিনি পূৰা ভাজি ল'লোঁ গেছৰ ফ্লেম মই হাই কৰা নাই একেবাৰে কমকৈ ৰাখি নহ'লে কালাৰটো বেয়া হৈ যাব আৰু এই ধৰণে আমি বহুত দিনলৈকে টেমাত ভৰি পেলাই আমি ৰাখিব পাৰোঁ কাৰণ গ্ৰীণে হৈ থাকিব খুব ধুনীয়া হৈ থাকিব আৰু চাবচোন একেবাৰে মচমচীয়া হৈ থাকে আমি যিকোনো মানে ৰেচিপিত ব্যৱহাৰ কৰিব পাৰোঁ ডালমুট বা যিকোনো ৰেচিপিত আমি ব্যৱহাৰ কৰিব পাৰোঁ সেইকাৰণে এইটো আজি মই বনালোঁ ইয়াৰ লগতে মই আৰু এই ধৰণে মই মানে হেৰি কৰি পেলাই থৈ দিওঁ যাৰ ঘৰত গছ আছে ফ্ৰেছ খাব পাৰে যাৰ ঘৰত গছ নাথাকে বজাৰৰ পৰা কিনি আনিলে এই ধৰণে শুকাই থ'লে বগা মানে কালাৰটো বেয়া হৈ যায় এই ধৰণে থ'ব পাৰে তাৰ কাৰণে মই লৈ লৈছোঁ আটা আধা কাপ ময়দা আধা কাপ আৰু অলপ তেল দি পেলাই মই 3 চামুচমান তেল ব্যৱহাৰ কৰিছোঁ প্ৰথমতে 2 চামুচ দিছিলোঁ তাৰপিছত আৰু 1 চামুচ ব্যৱহাৰ কৰিছোঁ আৰু গোটেইখিনি মই ভালকৈ মিক্স কৰি ল'ম এই ধৰণে গোটেইখিনি মই ভালকৈ মিক্স কৰি এটা লাডুৰ নিচিনা হৈ যাব তাৰপিছত এতিয়া মই দিম সেই ভাজি থোৱা নৰসিংহৰ পাতখিনি আৰু এইখিনি মই একেবাৰে মচমচীয়া হৈ আছে সেইকাৰণে এইখিনি ধুনীয়াকৈ মই একেবাৰে ভাঙি দিছোঁ দেখিছে নহয় নৰসিংহৰ পাত দি আজি ৰেচিপিটো বনাম আৰু ইয়াত দিছোঁ মই অলপ কালিজিৰা কেইটামান আৰু আজৱাইন কেইটামান ভালকৈ মুচি পেলাই এই ধৰণে দি দিছোঁ আৰু ইয়াত দিম মই অলপ নিমখ আৰু অলপ বেকিং পাউডাৰ দিলেও হয় নিদিলেও হয় আৰু এতিয়া এইখিনি খুব ভালকৈ মই মিক্স কৰি ল'ম আৰু এই ধৰণে মানে বনাই পেলাই আমি বহুত দিনলৈকে ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ আৰু এতিয়া অলপ অলপ পানী দি পেলাই এটা টান ডো মানে বনাম মানে ঢিলা নকৰিব ঢিলা কৰিলে আমাৰ ৰেচিপিটো ভাল নহ'ব আৰু এই ধৰণে মই এতিয়া এটা ডো বনাই আৰু মই ইয়াক 10 মিনিটৰ কাৰণে ৰেষ্টত ৰাখিম 10 মিনিট হৈ গ'ল এতিয়া মই আৰু অলপ মঠি ল'ম অলপ কোমলো হৈ গৈছেগৈ আৰু অলপ ভালকৈ মঠি ল'ম এই ধৰণে মঠি পেলাই মই 4টা লাডু বনাই লৈছোঁ এতিয়া মই এইখিনিৰে এখন একেবাৰে পাতল ৰুটিৰ নিচিনা বেলি ল'ম একেবাৰে পাতল বেলিব তেতিয়া মানে হেৰিটো ভাল হ'ব আৰু এয়া চাওক মই একেবাৰে পাতলকৈ ৰুটিখন বেলি লৈছোঁ এই ধৰণে মই বেলি পেলাই ইয়াত মই অলপ ৰিফাইন তেল দিছোঁ আৰু মই অলপ কৰ্ণফ্ল'ৰ দিছোঁ বা কৰ্ণফ্ল'ৰ নাথাকিলে আপোনালোকে ময়দা ব্যৱহাৰ কৰিব পাৰে আৰু এই ধৰণে মই ভালকৈ বনাই লৈছোঁ আৰু এতিয়া এইখিনি এখন এখনকৈ মই ৰুটিখিনি মই 4খন ৰুটি বনাইছোঁ যিহেতু আৰু এখন এখনকৈ মই ইয়াৰ ওপৰত এই ধৰণে এই হেৰিটো কৰি তেল লগাই পেলাই কৰ্ণফ্ল'ৰ লগাই পেলাই এই ধৰণে হেৰি কৰি পেলাই মই দি মানে এখনৰ ওপৰত এখন থৈ পেলাই যাম এই ধৰণে এখনৰ ওপৰত এখন থৈ পেলাই যাওঁ 4খন একেলগে মই এই ধৰণে বনাই ল'ম খুব সহজ কিন্তু খাবলৈ খুবেই টেষ্টি হয় আৰু খুব ভাল লাগে খাবলৈ আৰু এতিয়া এই 4খন বনাই ল'লোঁ আৰু একেবাৰে সহজ হয় খাবলৈ ভালেই লাগে আৰু এতিয়া এইখিনি মই কি কৰিম এটা এই ধৰণে গোলকৈ মানে হেৰি কৰি ল'ম যাতে এটা লাডুৰ হেৰি নিচিনা হৈ যায় আৰু খুব টাইটকৈ হেৰি কৰিব যাতে ভিতৰত হাৱাটো নাথাকে হাৱাটো যদি ভিতৰত থাকি যায় তেতিয়াহ'লে পিছলৈ অলপ দিগদাৰী হ'ব সেইকাৰণে অলপ টাইটকৈ কৰিব আৰু যদি আঠা নালাগে তেতিয়াহ'লে ছাইডবোৰত অলপ পানী লগাই ল'ব তেতিয়া ধুনীয়াকৈ আঠা লাগি যাব আৰু এতিয়া এইখিনি মই কাটি ল'ম মানে এটা ছাইজত কাটি ল'ম আৰু ধুনীয়াকৈ এজনে খাব পৰাকৈ এটা ছাইজত এই ধৰণে কাটি লৈছোঁ আৰু চাওকচোন ভিতৰটো কিমান ধুনীয়া হৈছে আৰু এতিয়া মই এখন এখনকৈ অলপ প্ৰেছ কৰিম আৰু খুব লাহে লাহে বেলি ল'ম ইমান জোৰে জোৰেও প্ৰেছ নকৰোঁ মানে লাহে লাহে বেলি ল'ম এইখিনি এই ধৰণে মই লাহে লাহে বেলি লৈছোঁ আৰু এটা কথা বেলি পেলাই এইখিনি থৈ নিদিব 4-5খন বেলি পেলাই লগে লগে ফ্ৰাই কৰি আকৌ 4-5খন বেলি পেলাই লগে লগে ফ্ৰাই কৰিব নহ'লে আকৌ পিছত এই লেয়াৰবোৰ খোল নাখাব আৰু এই ধৰণে মই বেলি পেলাই এতিয়া মই তেলটো গৰম কৰি তেলটো মিডিয়াম টু
হাইট আছে। আৰু এতিয়া এইখিনি দি দিছোঁ আৰু দি পেলাই এতিয়া মই অলপ দেৰি ফ্ৰাই কৰিম আৰু চাবচোন ইমান ধুনীয়াকৈ লেয়াৰবোৰ খোল খাই যায়। আৰু এতিয়া অলপ হোৱাৰ পিছত মই আকৌ লুটিয়াই মেলি দিছোঁ আৰু এই ধৰণে লুটিয়াই মেলি বাৰ বাৰ লুটিয়াই মেলি দি থাকিব আৰু অলপ পিছত কালাৰ আহি যাব। আৰু বেছি কালাৰটো নকৰোঁ, কাৰণ বেছি কালাৰ কৰিলে নমোৱাৰ পিছতো কিন্তু এইখিনি অলপ কালাৰ হৈয়ে যায়। সেইকাৰণে অলপ কালাৰটো থকাতেই মই মানে নমাই ল'ম। আৰু চাওকচোন কিমান ধুনীয়া হৈছে, লেয়াৰবোৰ কিমান ধুনীয়া হৈছে আৰু খাবলৈও কিন্তু যথেষ্ট বহুত ভাল হৈছিলে। আপোনালোকে এই ধৰণে এবাৰ বনাই চাব। আৰু আচলতে এইটো ময়দাত বনালে বেছিহে ধুনীয়া হয়, কিন্তু ঘৰত খাম যিহেতু সেইকাৰণে মই আটা ময়দা দুয়োটা মানে ইয়াত ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া এটা মই আপোনালোকক ভাঙি পেলাই দেখুৱাইছোঁ। খুবেই ধুনীয়া হৈছে আৰু ইমান মচমচীয়া হৈছে। আৰু চাওকচোন এই ধৰণে লেয়াৰবোৰ খুলি খুলি গৈছেগৈ। খুবেই ভাল লাগিছে। কেতিয়াবা আলহী আহিলে এই ধৰণে বনাই থ'ব পাৰে, পৰিৱেশন কৰিব পাৰে। যদি ভাল লাগে এটা লাইক কৰি দিব।